পোষ্টমেলন কি ভালকৈ বুজিয়েই নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পোষ্টমেলনৰ অনুষ্ঠান নাচায় হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ ইভেণ্ট নহয় পোষ্টমেলনৰ কনচাৰ্ট। হিমন্তৰ চৰকাৰে কেৱল খানাপাৰাৰ খেলপথাৰখনহে দিছে কনচাৰ্ট পাতিবলৈ। জুবিন গাৰ্গ জীয়াই থাকোঁতেই অসমলৈ পোষ্টমেলনক অনাৰ সিদ্ধান্ত হৈছিল। কাৰণ মই বুজিয়ে নাপাওঁ পোষ্টমেলন মানে কি। এখন অসম চৰকাৰৰ ইভেণ্ট নহয়। আমি মাত্ৰ ফিল দিছোঁ, সহযোগিতা কৰিছোঁ, কিন্তু আমাৰ ইভেণ্ট নহয়। আমি তাত কোনো চাব নাযাওঁ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক কোনে বচাব বিচাৰিছে? অখিল গগৈ, গৌৰৱ গগৈয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে। চাৰ্জশ্বিট দিয়াত বাধা দিবলৈ চেষ্টা কৰিছে। আজিলৈকে কোনো ডাঙৰ মানুহক জেলত 3 মাহ চৰকাৰে ধৰি ৰাখিব পাৰিছেনে? পিছে অসম চৰকাৰে ডিজিপিৰ ভায়েক ভিচিৰ ভায়েকক 3 মাহ ধৰি ৰাখিছে। তেওঁলোকে শ্যামকানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে। তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে। এতিয়া তেওঁলোকে কৈছে এইটো এমিয়ে ইনকুৱাৰী কৰিব লাগে। এমিয়ে কি পুলিচ নেকি? তাৰমানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে? আমি হাত দাঙি দিওঁ, তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকানুটোৱে বেইলে পাই যাব। আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো। নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন। আজিলৈকে অসমৰ বুৰঞ্জীত কোনোবা ডিজিপিৰ ভায়েকক, কোনোবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে? আজি গুৱাহাটীত অনুষ্ঠিত হ'ব আমেৰিকান পপ ষ্টাৰ পোষ্টমেলনৰ কনচাৰ্ট। পোষ্টমেলনৰ কনচাৰ্টৰ পূৰ্বে দেওবাৰে কেবিনেটৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আমেৰিকা, UK, শ্বিলং, ইটানগৰ, নাগালেণ্ড আদিৰ পৰা কনচাৰ্টলৈ দৰ্শক আহিব। এনেধৰণৰ 4-5খন শ্ব'ৰ পিছত গুৱাহাটী কনচাৰ্ট অৰ্থনীতিৰ হাব হ'ব শ্বিলঙৰ দৰে। পোষ্টমেলনৰ কনচাৰ্ট সন্দৰ্ভত সামাজিক মাধ্যমত চলি থকা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, সামাজিক মাধ্যমে এইটো কথা বুজি পাব লাগে যে জুবিন গাৰ্গ জীয়াই থাকোঁতেই পোষ্টমেলন অহাৰ সিদ্ধান্ত লোৱা হৈছিল। জুবিন গাৰ্গে কেতিয়াও ইয়াৰ বিৰোধিতা কৰা নাছিল। শিল্পীক শ্ৰদ্ধা জনাই শিল্পীয়ে যিসকলে বিৰোধ কৰিছে সেইটো তেওঁলোকৰ কথা হ'ব পাৰে, সেইটো জুবিন গাৰ্গৰ কথা নহয়। জুবিন গাৰ্গ জীয়াই থাকোঁতেই কেবিনেটে কনচাৰ্ট ইকনমিৰ সিদ্ধান্ত লৈছিল। পোষ্টমেলন আহিব বুলি জুবিন গাৰ্গ থাকোঁতেই সিদ্ধান্ত হৈছিল। শিল্পীয়ে শিল্পীক কেতিয়াও বিৰোধিতা নকৰে। অসমলৈ আহিলে পোষ্টমেলনেও জুবিনৰ বিষয়ে জানিব পাৰিব। আমি ইয়াত নকৰিলে শ্বিলঙত কৰিলেহেঁতেন, গুৱাহাটীৰ পৰা ল'ৰাবোৰ শ্বিলঙলৈ গ'লহেঁতেন। এতিয়া যুৱ সমাজে ইয়াতেই সুযোগ পাব। সামাজিক মাধ্যমে এইটো কথা বুজি পাব লাগে যে জুবিন গাৰ্গ জীয়াই থাকোঁতেই পোষ্টমেলন অহাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু জুবিন গাৰ্গে ইয়াক কেতিয়াও বিৰোধিতা কৰা নাছিল। শিল্পীকটো শ্ৰদ্ধা জনাই শিল্পীয়ে, গতিকে যিসকলে বিৰোধিতা কৰিছিলে এইটো তেওঁলোকৰ কথা হ'ব পাৰে, এইটো ডেফিনেটলি জুবিন গাৰ্গৰ কথা নহয়। কাৰণ জুবিন গাৰ্গ জীয়াই থাকোঁতে কেবিনেটে কনচাৰ্ট ইকনমিৰ সিদ্ধান্ত লৈছিল। পোষ্টমেলন আহিব বুলি জুবিন গাৰ্গ থাকোঁতেই সিদ্ধান্ত লোৱা হৈছিল আৰু শিল্পীয়ে শিল্পীক কেতিয়াও বিৰোধিতা নকৰে। আৰু মই ভাবোঁ যে অসমলৈ আহিলে পোষ্টমেলনেও জুবিনৰ বিষয়ে জানিব পাৰিব। ইট ইজ গুড ফৰ আছাম, ভাল হ'ব। আৰু ইয়াত নাহিলেওতো টিভিত মানুহে চাবই পাৰিব। গতিকে অসমত কনচাৰ্ট ইকনমি আগবাঢ়িলে আমাৰ নিশ্চয় অসমৰ নাম হ'ব, অসমৰ গৌৰৱ হ'ব, ৰাজ্যখন আগুৱাই যাব। আমি ইয়াত নকৰিলে শ্বিলঙত কৰিলেহেঁতেন, 2 ঘণ্টা লাগিলেহেঁতেন। গুৱাহাটীৰ পৰা ল'ৰাবোৰ শ্বিলঙলৈকে গ'লহেঁতেন। গতিকে আজি যুৱ সমাজে ইয়াতে সুযোগ পাব। মুখ্যমন্ত্ৰীয়ে লগতে উক্ত অনুষ্ঠান সম্পৰ্কে কয়, এইখন অসম চৰকাৰৰ অনুষ্ঠান নহয়, চৰকাৰে কেৱল সহযোগিতাহে কৰিছে, ফিল্ডখনহে দিছে। চৰকাৰে তাত চাব নাযায় সেই কনচাৰ্ট। চৰকাৰৰ ইয়াত কোনো আৰ্থিক সম্পৰ্ক নাই বা তাত জড়িত নহয়। এইখন অনুষ্ঠান বুক মাই শ্ব'ৰ পৰা হৈছে। ঠিক তেনেকৈ কাৰ্বি আংলঙত এটা শ্ব' আহি আছে, নৰ্থ কাছাৰ, ডিমা হাছাওতো আহি আছে। এই সময়ছোৱাত কেৱল পোষ্টমেলন অহা নাই আৰু 3টা শ্ব' আহি আছে। এখন অসম চৰকাৰৰ ইভেণ্ট নহয়। আমি মাত্ৰ ফিল দিছোঁ, সহযোগিতা কৰিছোঁ, কিন্তু আমাৰ ইভেণ্ট নহয়। আমি তাত কোনো চাব নাযাওঁ। সংবাদ মাধ্যমৰ বহুতে ভাবিছে যে অসম গভৰ্ণমেণ্টে কোটি কোটি টকা দি আনিছে। আমাৰ ইয়াত কোনো ফাইনেন্সিয়েল ইনভলভমেণ্ট নাই আৰু আমি তাত জড়িতও নহয়। আমি মাত্ৰ ভেটেনাৰী ফিল্ডখন দিছোঁ। 20-30 লাখ টকা যদি কিবা ডিপাৰ্টমেণ্টে খৰচ কৰিছে তাকো মই মানাই কৰিছোঁ, পিছত মই খবৰ ল'ম। কিন্তু এইখন ইভেণ্ট বুক মাই শ্ব'ৰ পৰা হৈছে। অসম চৰকাৰ ইয়াত জড়িত নহয়। আৰু তেনেকে কাৰ্বি আংলঙতো আৰু এটা শ্ব' আহি আছে,
বিশাল মিশ্ৰ নৰ্থ কাছাৰতো আহি আছে, ডিমা হাছাওতো আহি আছে। গতিকে পোষ্ট মালনে অকল অহা নাই, অসমত এই সময়ছোৱাৰ ভিতৰত 3টা শ্ব' আহি আছে। তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে হৰ্ণবিল মহোৎসৱৰ উদাহৰণ দি কয়, হৰ্ণবিল মহোৎসৱ বৰ সুন্দৰ অনুষ্ঠান হৈছে। অখিল গগৈ হৰ্ণবিল মহোৎসৱ চাবলৈ গৈছে, আমিহে ক'তো যোৱা নাই, কালিও নাযাওঁ। আমি কেবিনেটতে কথা পাতিছোঁ, আমি কোনো পোষ্ট মেলনৰ শ্ব' চাব যাব নালাগে। ডেকা ল'ৰা ছোৱালীক সুযোগ দিব লাগে, কাৰণ মই বুজিয়ে নাপাওঁ পোষ্ট মেলন কি। হৰ্ণবিলতো বহুত ধুনীয়াকৈ ফেষ্টিভেল আৰম্ভ হৈছে, আনকি অখিল গগৈয়ে হৰ্ণবিল ফেষ্টিভেল চাব গৈছে, আমিহে ক'তো যোৱা নাই, বা কালিও নাযাওঁ আমি। আজি আমি কেবিনেটতে সিদ্ধান্ত লৈছো যে আমি কোনেও আৰু শ্ব' চাব যাব নালাগে, ডেকা ল'ৰা ছোৱালীক সুযোগ দিব লাগে। সিদ্ধান্ত মানে এনে কথা পাতিছো নিজৰ ভিতৰত, কাৰণ মই বুজিয়ে নাপাওঁ পোষ্ট মালন মানে কি। জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চালেনে নাই বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে ৰৈ ৰৈ বিনালে চাম মই সময়ত। জুবিনক সাগৰত যাব বাধা দিছিল ডক্টৰে, মই শুনিছোঁ সেই চিনেমাখন সাগৰক লৈ, সেইকাৰণে মই যোৱা নাই। মই যাম জানুৱাৰীত। জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে বাধা দিছিল সাগৰত নাযাবলৈ। সেইখন চিনেমা চালেই মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব, সাগৰত কেনেকৈ জুবিন গ'ল। সেইকাৰণে মই শেষত এদিন ভালকৈ চাম। জুবিনৰ মৃত্যুৰ তদন্তৰ পিছত আৰু এটা তদন্ত হ'ব অৱহেলাৰ ওপৰত। ডাক্তৰে লিখিতভাৱে বাধা দিয়াৰ পিছত কেনেকৈ চিনেমাখনৰ শ্বুটিং পানীত হৈছিল। জুবিনৰ জীৱনক লৈ বহুদিন আগৰে পৰা বহুতে হেতালি খেলি আছিল, সেইকাৰণে ক'ৰবাত মই নাযাওঁ, তেতিয়া বুজি পাব তাত কিবা কাৰণ আছে। সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ। জুবিনৰ শেষ চিনেমাখন চালে নাই ৰৈ ৰৈ বিনালে? চাম, মই সময়ত চাম। তাত এটা আপোনালোকক মই অলপ কথাটো বুজাই দিছো। জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব, আৰু মই শুনা পাইছো সেই চিনেমাখন সাগৰক লৈ, সেইকাৰণে মই যোৱা নাই। শেষত মই যাম জানুৱাৰীত, কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব। সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকে জুবিন গ'ল। সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম। কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে, আগতে মই কথাটো কোৱা নাছিলো কাৰণ চিনেমাখন ভাল কৰি চলক বুলি, কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে, আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে। গতিকে আপোনালোকেও এই প্ৰশ্নটো ক'তো কৰা মই দেখা নাই যে কেনেকে জুবিন সাগৰত গ'ল। সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলো যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকে সাগৰত লৈ গ'ল, কাৰণ মই দেখা নাই চিনেমাখন, কিন্তু সাগৰক লৈ হৈছে নে নাই। গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব। মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছো, তেতিয়া আৰু কোনো হেৰি নাই। গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম। আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালন আদিও চাব নাই যোৱা, একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি। কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে, মই এনে নকওঁ বুলি ভাবো, কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো। এইকাৰণে যে মই যোৱাবাৰ কৈছিলো এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত, কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল, চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰি। চিনেমাখনৰ শ্বুটিং কেনেকে পানীত হৈছিলে। তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলো, হয় নহয়? মই ঠিক কথা কৈছো নে নাই? গতিকে সেইকাৰণে কবাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে, সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকো। বাকীটো আৰু কি আছে, মই চিনেমাখন চোৱা নোচোৱাৰ লগতো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব? সেইটো আপোনালোকে ভাবে যে CMA চাব যোৱা নাই, কিবা কাৰণত যোৱা নাই। এইটো এটা পজিটিভ কাৰণ আছে, কাৰণ গ'লেই মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন। যদি ফাৰ্ষ্ট দিনা গ'লোহেঁতেন, মই এই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন, তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেঁতেন। এতিয়া ক'লেও আপত্তি নাই, কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল। সেইকাৰণে এতিয়া লাষ্টত কথাটো কৈছো।
ইফালে জুবিন গাৰ্গে ন্যায় নাপায় বুলি অখিল গগৈ গৌৰৱ গগৈ বাৰে বাৰে কৈ আহিছে বুলি সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কয় তেওঁলোকে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে চাৰ্জশ্বিট দিয়াত বাধা দিবলৈ চেষ্টা কৰিছে যিসকলে অসম চৰকাৰৰ তদন্তত বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ আৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানুৱে জামিন পাই যাব আমি বুলিহে 3 মাহ ধৰি ৰাখিলো আজিলৈকে কোনো ডাঙৰ মানুহক জেলত 3 মাহ চৰকাৰে ধৰি ৰাখিব পাৰিছানে অসমৰ বুৰঞ্জীত ডিজিপিৰ ভায়েক ডিচিৰ ভায়েকক 3 মাহ ধৰি ৰাখিছো মোক আপোনালোকে ধন্যবাদ দিব লাগিছিল কিন্তু ক'ত ধন্যবাদ দিব সমালোচনাহে কৰিছে সিংগাপুৰ পুলিচতকৈ আগতে আমি অভিযোগনামা দিম সিংগাপুৰে 18 ডিচেম্বৰত দিব আমি 12 ডিচেম্বৰতো দিম তেওঁলোকে শ্যামকানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে এতিয়া তেওঁলোকে কৈছে এইটো এমিয়ে ইনকুৱাৰী কৰিব লাগে এমিয়ে কি পুলিচ নেকি তাৰ মানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মা শ্যামকানুটোৱে বেইলে পাই যাব আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন আজিলৈকে অসমৰ বুৰঞ্জীত কোনবা ডিজিপিৰ ভায়েকক কোনবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে কৰবি দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম গুৰুম কৰি মাৰা হৈছিল কাকোতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মুকটো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই গতিকে ধন্যবাদ ক'ত দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো নাজানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছে 3 মাহত চাৰ্জশ্বিট দিয়া ৰেকৰ্ড আছে নেকি সিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম সিংগাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মুকটো কৰবাত ধন্যবাদ এটা দিয়ক দিব লাগে নে নাই কওকচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গল আগতে মোক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে ওলালে বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে যিসকলে সিদ্ধাৰ্থ আৰু শ্যামকানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে প্ৰথমতে কি কৈছিল ভাল জেলত লৈ গল অতিথিশালাত লৈ গল এতিয়া আপোনালোকেতো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটিত শুই আছে বুলি কোনেওতো নিলিখে আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু শৰ্মা মাটিত শুই আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকে গালি পাৰাটো ভুল হৈছিল কব লাগিছিল নাই কোনবাই কওকচোন তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গল চাওঁতে চাওঁতে কোনেওতো জামিন লব পৰা নাই নে পাৰিছে কওক কালি মই উমৰাংশত যাওঁতে এছপি সুধিছিলো পৰহি তাতে দুটা আছে কেনেকে আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে আপোনালোকে এইটো নিলিখে যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত সেইটোতো গোটেই ৰাতি ধাৰাভাষ্য দিছিল এতিয়া কোনেও নিলিখে গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই কিন্তু মই যিখিনি কৰিছো আগতেওতো কোনেও কৰিব পৰা নাছিল কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে তেনেকে কাবাক ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা আজিলৈকে 3 মাহ আছে নেকি জেলত কিবা নহয় কিবা কৰিটো ওলাই আহে মইতো ধৰি ৰাখিছো আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে আৰু আমি এতিয়া শ্যামকানু সিদ্ধাৰ্থক ধৰি ৰাখিলো কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কক আজিলৈকে তেতিয়া ক্ৰাইম হোৱা নাছিল সেইকাৰণে আপোনালোকে চাব যে অসমৰ মানুহে আমাক কিয় ভাল পায় আপোনালোকে ইমান লিখাৰ পিছতো হাজাৰ হাজাৰ মানুহ আমাৰ মিটিঙত কিয় আহে কাৰণ জানে যে তেওঁলোকে
কামটো কৰিবই আৰু মানুহে মুখহে কৈ আছে ছাৰ ন্যায় দিব বুলি মোক কিমান বিশ্বাস কৰে আৰু আমি সেই কাৰণে 12 তাৰিখতে সিঙ্গাপুৰে দিব 18 সিঙ্গাপুৰতকৈ আগত আৰু চাৰ্জশিটখন দেখিলে আপোনালোকেতো বুজিয়ে পাব গোটেই ঘটনাটো কি হৈছিল এপ্লাই কৰিব লাগিব খালি কপিটো আমি দিব নোৱাৰো কপিটো আপোনালোকে এপ্লাই কৰি পেলাই কোৰ্টৰ পৰা নিব লাগিব বুজি পালে গতিকে এইটোৱে কথা আৰু গৌৰৱ গগৈ অখিল গগৈ কি বিচাৰিছে তেওঁলোকৰ পৰা বুজি ল'ব আমি যদি কাবাক ইনকোয়াৰিটো দি দিও মানুহ দুজন জামিনত যাব তেতিয়া টিভিৰ আগত ক'ব লাগিব যে এওঁলোক দুজন আমাৰ মূৰ্খামিৰ কাৰণে জেলত গলে হিমন্ত বিশ্ব শৰ্মা দায়ী নহব জামিনত গলে আজি যদি অসম পুলিচে কেছটো সিবিআইক দি দিয়ে লওঁতে মাজত 2 মাহ লাগিব নে নাই 2 মাহত তো 18 তাৰিখে জামিনত গুচি যাব হিদনাখন যাতে মোক লিখি দিব লাগিব টিভিত সিবিআইক দিব লাগিলে মই সিবিআইক দিম 24 ঘণ্টাত এমইএক দিব লাগিলে এমইএক দি দিম 24 ঘণ্টাত খালি মোক ক'ব লাগিব যে এই এজেন্সিৰ হাতত যদি বেল পাই জামিন পাই আমি মুখ্যমন্ত্ৰীক দোষ নিদিও হেতু কৈছে নেকি কোৱাটো নাই গতিকে এইবিলাক হৈছে ৰাজনীতি কৰি খাব আহিছে জুবিনৰ নামত সিহঁতক ভোট লাগে আৰু মুখ লাগে জুবিন জীয়াই থাকক অসমৰ মানুহৰ মাজত গানেৰে গতিকে তেওঁলোক আৰু মোৰ ৰাস্তাটো বেলেগ এতিয়া 12 ডিসেম্বৰত দিবলগীয়া অভিযোগনামাত কি ৰহস্য পোহৰলৈ আহিব সেয়া সময়তহে লক্ষণীয় হ'ব নিউজ ৰিপৰ্ট নৰ্থ ইষ্ট নাও